কেতিয়াবা গ'লোহেঁতেন আহক মোবাইলটো চেক অলপ ৰেষ্ট লৈ লওক মই ৰেষ্ট লৈ লওঁ নহয় নহয় আপুনি ৰেষ্ট লওকচোন নাকান্দাকৈ ক'লেহে মই বাইদেউ তোৰটো কি হ'ল তোৰ দুটা খাং দিছিলি দুটা খাং দিয়াৰ পিছত তোক চাকৰিৰ পৰা যাব দিলে লোৱা নাই মই শুনিলোঁ তোৰ নামটো কি আছিলে মঞ্জিত মাটিৰ কাম বহুত বেছি এই ৰকচোন তাইও কান্দি আছে তাইতো শুনি লওঁ মামনি দাসৰটো হোটেল এখনটা ফটো ষ্টেট কৰি চাৰ্কিট হাউচলৈ যা এখন ফটো ষ্টেট কৰি চাৰ্কিট হাউচলৈ নমস্কাৰ আৰু দগাঁও ভেঞ্চাৰ স্কুল মোৰ ভাইটিটো একো নাই মামুনাৰ পৰা ভেঞ্চাৰলৈকে বাদ এতিয়া তোৰ নিজৰটো ধৰ ভাইটি আহিব নহয় সি মানে খৰখতীয়া মই সেইকাৰণে কৈছোঁ তই নিজৰটো এতিয়া কৰ ছাৰ মোৰ মা দেউতা নাই ঘৰটোও ভাগিল মই ঘৰৰ কাৰণে দিছোঁ আপুনি দিব ছাৰ মোৰ নিঠুৰ বাইদেউ তই এখন ফটো ষ্টেট কৰি তই ফটো মামনি বাইদেউ নহয় তই মামনি তই এতিয়া ফটো ষ্টেট কৰি চাৰ্কিট হাউচলৈ বাইদেউ এই এখেতে কান্দি আছে মই কথাখিনি শুনি লওঁ টিভিত কৰিলোঁ গোটেই গাটো ফুলি গ'ল যোৰহাট চিভিলত টেষ্ট কৰি পেলাই পালে কেঞ্চাৰ পালে পাই পেলাই গুৱাহাটীলৈ দিলে গুৱাহাটী মই অংকুৰ ছাৰলৈ ফোন মাৰিছিলোঁ কোন চিনি নাপাওঁ ফোনৰ নম্বৰ পৰা ফোন মাৰিছিলোঁ ৰাতি কৰিম বুলি নধৰিলে মই ফোন মাৰি আছোঁ আপোনাক লগ কৰিবলৈ আচ্ছা এটা কথা কওকচোন আপোনাৰ নাম কি মোৰ নাম অজন্তা বৰা এতিয়া আপোনাক মই কি কৰি দিব লাগে মোক ভাল চিকিৎসা এজন সোনকালে আপুনি তাৰ বয়সটো ৰ'ব 12 বছৰ তাৰ বয়স কিমান 12 বছৰ এটা কাম কৰক চাৰ্কিট হাউচলৈকে আপুনি আহক এখন ধুনীয়া এপ্লিকেশ্যন মোক লিখি দিব মই ব্যৱস্থাখিনি কৰি দিম ঠিক আছে হ'ব ছাৰ ইয়াৰ পৰা কথা এটা কৈছোঁ ঘণ্টা পিছত ছাৰ মামনি দাস ইমান কিয় টেনশ্যন ছাৰ মই এটা ক'বলৈ আছে ছাৰ